কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমত 4খন গুৰুত্বপূৰ্ণ অভিলাষী আঁচনিৰ শুভাৰম্ভ আজি পুৱা কামাখ্যা মন্দিৰ দৰ্শন ভাৰতীয় অৰ্থনীতি 2025 চনলৈ পঞ্চম আৰু 2030 চনলৈ তৃতীয় বৃহৎ অৰ্থনীতিত পৰিণত হ'ব বুলি চেণ্টাৰ ফৰ ইকনমিক্স এণ্ড বিজনেছ ৰিচাৰ্চৰ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি 72 সংখ্যক মন কী বাত অনুষ্ঠান আৰু মেলবৰ্ণ টেষ্টৰ প্ৰথম ইনিংছত বুমৰা আৰু অশ্বিনৰ বিধ্বংসী বলিঙত অষ্ট্ৰেলিয়া 195 ৰানত স্তব্ধ ভাৰতৰ প্ৰাধান্য অব্যাহত নমস্কাৰ পুৱাৰ বাতৰি সৈতে ষ্টুডিঅ'ত মই জুলি শৰ্মা বৰুৱা এতিয়া বিতং বাতৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাত্মক উন্নয়ন আৰু শান্তি তথা বিকাশৰ হকে প্ৰয়াস চলাই আহিছে গুৱাহাটীৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মা পেৰেড গ্ৰাউণ্ডত আয়োজিত এখন বিশাল সভাত অংশগ্ৰহণ কৰি কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমত 4খন গুৰুত্বপূৰ্ণ অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰে উত্তৰ পূৰ্বাঞ্চলক বিকাশৰ ইঞ্জিন বুলি অভিহিত কৰি তেওঁ কয় যে পূৰ্বে ৰাজ্যখনত হোৱা বিভিন্ন আন্দোলনৰ বাবে উন্নয়ন ব্যাহত হৈ পৰিছিল এখন সমৃদ্ধ অসম গঢ়াৰ বাবে বন্দুকেৰে নহয় শান্তিৰ জৰিয়তে অগ্ৰসৰ হোৱা তেওঁ আটাইৰে সহযোগিতা কামনা কৰে তেওঁ কয় যে মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ প্ৰতিভাত কৰি ৰাজ্যখনক সৰ্বক্ষেত্ৰতে বিকশিত কৰি তোলাৰ কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব দিছে আনহাতে অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ আৰ্হিত অসমত বটদ্ৰৱা থানৰ উন্নয়নতো গুৰুত্ব দিয়া হৈছে বুলি তেওঁ কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেল মাধ্যমেৰে অসমৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ লগতে অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যৰ 8,000 নামঘৰলৈ 2,50,000 টকাকৈ বিত্তীয় সাহায্য প্ৰদান আঁচনি মুকলি কৰে ইয়াৰ উপৰি গুৱাহাটী মহানগৰৰ 3খন নতুন উৰণ সেতু আৰু বটদ্ৰৱা থানৰ উন্নয়নী প্ৰকল্প তেওঁৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্মাণ কৰিবলগীয়া 9খন নতুন আইন মহাবিদ্যালয়ৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰে অনুষ্ঠানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ অভিলেখ সংখ্যক নতুন প্ৰকল্প স্থাপনৰ সুযোগ প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অভিনন্দন জনাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক সুকীয়া মৰ্যাদা প্ৰদান কৰাৰ ফলত অসম আজি বিকাশৰ দিশত আগবাঢ়িবলৈ সক্ষম হৈছে অনুষ্ঠানৰ লোক নিৰ্মাণ স্বাস্থ্য শিক্ষা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ জনসাধাৰণৰ সকলো প্ৰয়োজনীয়তা দূৰ কৰি স্বাস্থ্য শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ উন্নীতকৰণৰ হকে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে বিভিন্ন প্ৰকল্প আঁচনি ৰূপায়ণত গুৰুত্ব দি আহিছে एक गहना बनकर समग्र विश्व के अंदर सोने की तरह चमके इस प्रकार के आसाम का निर्माण मैं आज के कार्यक्रम में देख रहा हूं मित्रों आज मैं फिर से एक बार हमारे दोनों नेता सर्वानंद सोनोवाल और हेमंत बिस्वा शर्मा को विशेषकर ये नामघर को जो आपने 2.5 लाख रुपया दिया है इसके लिए बहुत बहुत बधाई और साधुवाद देना चाहता हूं मोदी जी का তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কামাখ্যা মন্দিৰ দৰ্শন কৰি ইম্ফললৈ ৰাওনা হ'ব हमेशा विकास के लिए है शांति भी बनाए रखेंगे विकास के लिए आगे भी बढ़ेंगे और गुरु शंकर देव के संदेश को भी आसाम के घर घर तक पहुंचाने का काम भारतीय जनता पार्टी करेगी आप सभी लोग ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া 3 দিনৰ ভ্ৰমণৰ কাৰণে অসমলৈ আহিছিলে তেওঁ বিভিন্ন প্ৰজেক্ট ইয়াতে লঞ্চ কৰিছে আৰু তাৰে উপৰিও আজি মা কামাখ্যা ধামত তেওঁ উপস্থিত হ'বহি মা কামাখ্যাৰ দৰ্শন কৰিব আৰু ইয়াৰ কিছু সময় মূৰতে তেওঁ ইয়াতে উপস্থিত হ'বহি সেই গতিকে ইয়াতে নিৰাপত্তা বাহিনী কটকটীয়াকৈ তোলা হৈছে তেওঁ ইয়াতে দৰ্শন কৰি ইম্ফললৈ ৰাওনা হ'ব কেমেৰা পাৰ্চন তপনৰ সৈতে মৃদুস্মিতা ডিডি অসম চেণ্টাৰ ফৰ ইকনমিক্স এণ্ড বিজনেছ ৰিচাৰ্চে ভাৰতীয় অৰ্থনীতি 2025 চনলৈ বিশ্বৰ পঞ্চম আৰু 2030 চনলৈ তৃতীয় বৃহৎ অৰ্থনীতিত পৰিণত হ'ব বুলি প্ৰকাশ কৰিছে কালি প্ৰকাশ কৰা প্ৰতিবেদনত সংস্থাটোৱে এই তথ্য প্ৰকাশ কৰে গৱেষণা সংস্থাটোৱে 2021 চনত ভাৰতীয় অৰ্থনীতি 9% বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে তদুপৰি জনমূৰি আয় 2035 চনলৈ 5.8% হ'ব বুলিও কোৱা হৈছে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিল্লী মেজেণ্টা মেট্ৰ' পথত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশত প্ৰথমবাৰৰ বাবে চালকবিহীন মেট্ৰ' ৰেলৰ শুভাৰম্ভ কৰিব এই ব্যৱস্থাৰ ফলত ৰেলৰ যাত্ৰা অধিক আৰামদায়ক আৰু সহজলভ্য হৈ উঠিব চালকবিহীন এই ৰেলত সকলো ব্যৱস্থা স্বয়ংক্ৰিয়ভাৱে আৰু মানৱ ত্ৰুটিবিহীন বুলি আশা কৰা হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে বিমানবন্দৰৰ নেশ্যনেল কমন মবিলিটি কাৰ্ড ছাৰ্ভিচ মুকলি কৰিব এই ব্যৱস্থা 2022 চনৰ ভিতৰত দিল্লী মেট্ৰ'ৰ সমগ্ৰ নেটৱৰ্কক সামৰি ল'ব কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰে পথ আন্তঃগাঁথনি উন্নয়নৰ দিশত দায়বদ্ধতাৰে কাম কৰি আহিছে প্ৰচাৰ ভাৰতীৰ সৈতে হোৱা এটা বিশেষ সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে পৰিবহণ আৰু যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ বাবে চৰকাৰে দেশত 22টা গ্ৰীণ এক্সপ্ৰেছ ঘাইপথ নিৰ্মাণৰ কাম হাতত লৈছে আৰু এই কাম খৰতকীয়াকৈ সম্পন্ন কৰি উলিওৱা প্ৰক্ৰিয়া অব্যাহত আছে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচীৰ অধীনত দেশক গোলকীয় অৰ্থনীতিৰ ক্ষেত্ৰত শ্ৰেষ্ঠ হিচাপে গঢ়ি তোলাত গুৰুত্ব দিয়া হৈছে দেশৰ কুটিৰ শিল্পৰ লগতে ক্ষুদ্ৰ মধ্যমীয়া আৰু অতি ক্ষুদ্ৰ উদ্যোগসমূহৰ উন্নয়নৰ দিশত চৰকাৰে মনোনিৱেশ কৰিছে বুলি তেওঁ কয় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে টোল গেটৰ জৰিয়তে ধন সংগ্ৰহৰ ক্ষেত্ৰত ফাষ্টেগ প্ৰৱৰ্তনৰ ফলত ইয়াৰ জৰিয়তে প্ৰথমবাৰৰ বাবে দৈনিক 80 কোটি টকাকৈ সংগ্ৰহ কৰিব পৰা গৈছে মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ কৰা হৈছে যে দৈনিক 50 লাখ ফাষ্টেগৰ জৰিয়তে ধন আদায় কাৰ্যকৰী হৈছে এই পৰ্যন্ত 2 কোটি 20 লাখৰো অধিক ফাষ্টেগ দিয়া হৈছে বুলি মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথসমূহত চলাচল কৰা যান-বাহনৰ বাবে থকা টোল প্লাজাৰ জৰিয়তে ধন সংগ্ৰহত অহা বছৰৰ 1 জানুৱাৰীৰ পৰা যান-বাহনত ফাষ্টেগ প্ৰৱৰ্তন বাধ্যতামূলক কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণী মন কী বাত কাৰ্যসূচীৰ জৰিয়তে দেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব এয়া হ'ব প্ৰধানমন্ত্ৰীৰ 72 সংখ্যক খণ্ড প্ৰধানমন্ত্ৰী মন কী বাত কাৰ্যসূচী আকাশবাণী আৰু দূৰদৰ্শনৰ সকলো নেটৱৰ্ক আৰু আকাশবাণী বাতৰি ৱেবছাইট www.newsonair.com আৰু নিউজ অন এআইআৰ মোবাইল এপ যোগেও শুনিবলৈ পাব আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ চেনেল যোগেও এই কাৰ্যসূচী শুনিবলৈ পাব প্ৰধানমন্ত্ৰী এই কাৰ্যসূচীৰ পিছতে হিন্দী ভাষাৰে কাৰ্যসূচী সম্প্ৰচাৰ কৰা হ'ব তাৰ পাছত সকলো আঞ্চলিক ভাষাতে প্ৰধানমন্ত্ৰী মন কী বাত প্ৰচাৰ কৰা হ'ব অসম বিধানসভাৰ অহা বছৰ অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া শোণিতপুৰ জিলাত আৰম্ভ হৈছে কালি তেজপুৰ নিৰ্বাচনী জিলাৰ অধীনৰ 5টা বিধানসভা সমষ্টিৰ বাবে ছত্তীশগড়ৰ পৰা 2159টা বেলট ইউনিট 2215টা কণ্ট্ৰল ইউনিট আৰু 2522টা ভিভিপেট অনা হয় এই মেচিনসমূহৰ 1 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ সক্ৰিয়তা পৰীক্ষা কৰা হ'ব বুলি শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মাই জানিবলৈ দিছে কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতি সবল কৰাৰ উদ্দেশ্যে অসম ভ্ৰমণলৈ অহা সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথে কালি বঙাইগাঁৱত দলীয় কৰ্মীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে পিছত অনুষ্ঠিত এখন সংবাদমেলত তেওঁ বিজেপিৰ শাসনকালত দেখা দিয়া সমস্যাৰ প্ৰতি ৰাইজক সজাগ কৰাৰ বাবে কৰ্মীসকলক আহ্বান জনায় তেওঁ লগতে আগন্তুক বিধানসভা নিৰ্বাচনলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি সলনি নহয় বুলি প্ৰকাশ কৰে দেশত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 95.78% বৃদ্ধি পাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি কালি দিনটোত 22,000ৰো অধিক ৰোগী কোভিডৰ পৰা সুস্থ হৈ উঠিছে ইয়াৰ ফলত দেশত আৰোগ্য হোৱা লোকৰ সংখ্যা 97,40,000লৈ বৃদ্ধি পাইছে দেশত মুঠ আক্ৰান্তৰ সংখ্যা 1,01,69,000ৰো অধিক হৈছেগৈ ইফালে এই পৰ্যন্ত 1,47,343 জন লোকৰ এই ৰোগত মৃত্যু হৈছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত ৰাজ্যত 2,15,910 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে কালি দিনটোত 18,274 জন লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰ ভিতৰত 74 জন লোকৰ দেশত কোভিডৰ সংক্ৰমণ ধৰা পৰে ইফালে কালি 105 জন ৰোগী সুস্থ হৈ উঠাত ৰাজ্যখনত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা 2,11,483লৈ বৃদ্ধি পাইছে আৰোগ্যৰ হাৰ হৈছে 97.94% বৰ্তমান 3,389 গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে আনহাতে এতিয়ালৈকে ৰাজ্যত 1,035 জন লোকৰ এই ৰোগত মৃত্যু হৈছে এতিয়া খন্তেক বিৰতিৰ পিছত আছে আৰু অধিক বাতৰি
चाहिए चैंपियन के साथ सेल्फी लेंगे आइडिया यही करते हैं पार्टी पिज्जा पार्टी ये चल अपना कार्ड और पिन दे मेरे कार्ड की डिटेल्स मैं खुद ही डालूंगी आरबीआई कहता है अपना पिन ओटीपी सीवीवी या इंटरनेट बैंकिंग पासवर्ड किसी के साथ शेयर ना करें ऑनलाइन बैंकिंग सिर्फ अपने कंप्यूटर मोबाइल और सिक्योर नेटवर्क से करें बाय गर्ल्स कहाँ जा रही है सुना नहीं नो शेयरिंग आरबीआई कहता है जानकार बनिए सतर्क रहिए মেলবৰ্ণত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে বাতৰি যুগুতোৱাৰ পৰলৈকে 4টা উইকেটৰ বিনিময়ত 153 ৰান সংগ্ৰহ কৰি খেলি আছে ইফালে কালি জসপ্ৰীত বুমৰা আৰু ৰবিচন্দ্ৰন অশ্বিনৰ চমৎকাৰ বলিঙৰ সহায়ত ভাৰতে অষ্ট্ৰেলিয়াক 195 ৰানতে প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য কৰে উল্লেখযোগ্য যে শৃংখলাত অষ্ট্ৰেলিয়া 1-0ত আগবাঢ়ি আছে উত্তৰ-পূব সীমান্ত ৰেলৱে মালবস্তু গ্ৰাহকসকলৰ সুবিধাৰ্থে 11 ডিচেম্বৰত হোৱা অগ্ৰিম চুক্তিবদ্ধৰ আধাৰত এক নতুন নীতি প্ৰৱৰ্তন কৰিছে এই নীতিৰ অধীনত মালবস্তু গ্ৰাহকে ৰেলৱেৰ সৈতে অগ্ৰিম ৰূপত চুক্তিবদ্ধ হোৱাৰ হেতু আবেদন কৰিলে ৰেলৱে বৰ্ডৰ যান-বাহন পৰিবহণ সঞ্চালকালয়ে অগ্ৰাধিকাৰ ভিত্তিত আবেদনত 2 এদিনৰ ভিতৰত মালবাহী ৰেকৰ্ড আবণ্টন প্ৰদান কৰিব সম্প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ এই সুবিধা বাহাল থাকিব আন দিনকেইটাত চুক্তিৰ বাবে অগ্ৰাধিকাৰৰ নিয়মীয়া নিৰ্দেশে বাহাল থাকিব বুলি সূত্ৰটোত কোৱা হৈছে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সংস্থাৰ একাদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন কালিৰ পৰা নগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কালি খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অধিৱেশনৰ আৰম্ভণিতে পতাকা উত্তোলন স্মৃতি তৰ্পণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয় নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত দেবাহুতি বৰাই এই সভাখন উদ্বোধন কৰে আজি বিষয় বাছনি আৰু মুকলি সভা অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ জালা আঞ্চলিক কাৰ্যালয় আৰু বাক্সা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু জালা শাখা সাহিত্য সভা তথা বিবি কিষাণ মহাবিদ্যালয়ৰ সহযোগত সভাৰ 104 সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী আৰম্ভ হৈছে এই উপলক্ষে কালি ডাক্তৰ ঐশ্বত নিবেদিতা ভৱন প্ৰাংগণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য অনিল চন্দ্ৰ কাকতিয়ে স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰি সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱাৰ কৃতিত্ব সন্দৰ্ভত আলোকপাত কৰে আজি অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই সভাপতিত্ব কৰিব বুলি উদ্যোক্তাসকলে জনাইছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ তত্বাৱধানত জিলা ক্ৰীড়া সন্থা আৰু জানমুখ যুৱ সংঘৰ সহযোগত বেংমৰা কাপ 2020 আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাখন কালিৰে পৰা আৰম্ভ হৈছে উদ্বোধনী খেলখনত ডুমডুমা মৰ্ণিং ক্লাবে টাই ব্ৰেকাৰত বাৰেকুৰি এফচিক 6-4 গলত পৰাস্ত কৰে গ্ৰীন গগৈ নলবাৰী এগৰাকী শিক্ষিত যুৱতীয়ে কৃষি কৰ্মৰ জৰিয়তে আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে জিলাখনৰ অময়াপুৰৰ নন্দগাঁৱৰ যুৱতী নন্দিতা বৰুৱাই পাৱাৰ টিলাৰেৰে মাটি চহাই ষ্ট্ৰবেৰী আৰু জলকীয়াৰ খেতি কৰাৰ লগতে ঘৰতে হাঁহ আৰু বটা চৰাই পোৱালি প্ৰতিপালন কৰি উপাৰ্জনৰ পথ মুকলি কৰিছে পিতৃ প্ৰতুল বৰুৱাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ উচ্চ শিক্ষিতা নন্দিতাৰ লগতে তেওঁৰ দুই ভগ্নীয়েও কৃষিত আত্মনিয়োগ কৰি অঞ্চলটোত কৃষি বিপ্লৱৰ সূচনা কৰিছে
নন্দিতা বৰুৱা মোৰ ঘৰ নলবাৰী জিলাত নন্দগাঁৱত তুমি কি পঢ়ি আছা মই ডিগ্ৰী পাছ কৰাৰ পিছত বিএড কমপ্লিট কৰিছোঁ এতিয়া মই ইগনৰ পৰা এমএ কৰি আছোঁ ইকনমিক্সত খেতি কৰ্মৰ কেতিয়াৰ পৰা জড়িত খেতি কৰ্মৰ পৰা মই ডিগ্ৰী পাছ কৰাৰ পৰা মই ভালকৈ জড়িত হৈছোঁ কি খেতি কৰিছা এইবাৰ আমাৰ মই এবাৰ ষ্ট্ৰবেৰী কৰিছোঁ তাৰপিছত বিন আলু মটৰ কবি এইখিনি গোটেইখিনি কৰিছোঁ কিমান বিঘা ষ্ট্ৰবেৰী আছে ষ্ট্ৰবেৰী প্ৰায় 2 বিঘা আছে কাৰ পৰা অনুপ্ৰাণিত হৈছিলা মই দেউতাৰ পৰা অনুপ্ৰাণিত হৈছোঁ সৰুৰ পৰা দেউতাই খেতি কৰে যিহেতু মই দেখি আহিছোঁ খেতি কৰ্মৰ লগত জড়িত হৈ কেনেকুৱা লাগিছে তোমাৰ ভালেই লাগিছে মই ভাবোঁ বেলেগত কিবা কৰাতকৈ নিজৰ সম্পদখিনি ব্যৱহাৰ কৰি আছোঁ আমি পুখুৰী আছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমত 4খন গুৰুত্বপূৰ্ণ অভিলাষী আঁচনিৰ শুভাৰম্ভ আজি পুৱা কামাখ্যা মন্দিৰ দৰ্শন ভাৰতীয় অৰ্থনীতি 2025 চনলৈ পঞ্চম আৰু 2030 চনলৈ তৃতীয় বৃহৎ অৰ্থনীতিত পৰিণত হ'ব বুলি চেণ্টাৰ ফৰ ইকনমিক্স এণ্ড বিজনেছ ৰিচাৰ্চৰ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি 72 সংখ্যক মন কী বাত অনুষ্ঠান আৰু মেলবৰ্ণ টেষ্টৰ প্ৰথম ইনিংছত বুমৰা আৰু অশ্বিনৰ বিধ্বংসী বলিঙত অষ্ট্ৰেলিয়া 195 ৰানত স্তব্ধ ভাৰতৰ প্ৰাধান্য অব্যাহত বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক সাবুনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব মাস্ক অফ ইণ্ডিয়া পুৱাৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি আবেলি 4 বজাত নমস্কাৰ